ওয়াকফ এমেন্ডমেন্ট বিল এইখনৰ ওপৰত উচ্চতম ন্যায়ালয়ে কালি যিটো স্থিতি গ্ৰহণ কৰিছে আমি উচ্চতম ন্যায়ালয়ৰ স্থিতিক আদৰণি জনাইছোঁ। ওয়াকফ এমেন্ডমেন্ট বিলৰ কেইবাটাও দফাৰ ওপৰত উচ্চতম ন্যায়ালয়ে প্ৰতিবন্ধকতা লগাইছে আৰু যাতে অহা মে' মাহৰ 5 তাৰিখলৈকে এই বিলৰ বা এইখন আইনৰ এটাও দফা যাতে কাৰ্যকৰী নহয় আৰু যাতে ওয়াকফ সম্পত্তি পূৰ্ব স্থিতি বাহাল থাকে এই বিষয়টো নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে আৰু কেন্দ্ৰীয় চৰকাৰে কালি এইটো আশ্বাস দিছে যে তেওঁলোকে নেক্সট পৰৱৰ্তী শুনানিৰ আগলৈকে তেওঁলোকে এই আইনৰ একো দফা কাৰ্যকৰী নকৰে, ওয়াকফ বোৰ্ডৰ একো সালসলনি নকৰে, ওয়াকফৰ স্থিতি যিটো ওয়াকফ সম্পত্তিৰ যিটো স্থিতি আছে সেইবিলাক একো সালসলনি নকৰে। আৰু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কেইটামান প্ৰশ্নও কৰিছে যে হিন্দু ধৰ্মৰ যিবিলাক মঠ মন্দিৰ আছে তাৰ যিটো ন্যাস আছে তদাৰক কমিটি তাত মুছলমান কিয় লোৱা হোৱা নাই, বা অন্য ধৰ্মৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে তাৰ যিবিলাক ন্যাস আছে বা ট্ৰাষ্ট আছে তাত কিয় ট্ৰাষ্টি মুছলমান লোৱা হোৱা নাই, তেনেহ'লে ইয়াত কিয় ওয়াকফ বোৰ্ডত কিয় বাধ্যতামূলকভাৱে কিয় অমুছলিম বা হিন্দু কিয় ল'ব লাগে, এইবিলাক প্ৰশ্ন উচ্চতম ন্যায়ালয়ে কৰিছে। আৰু যিবিলাক ব্ৰিটিছৰ দিনৰ বা তাৰ আগৰ যিখিনি ওয়াকফ সম্পত্তি তাৰ যদি চেল ডিড আজিৰ দিনত বিচাৰে তেনেহ'লে এই ওয়াকফ বোৰ্ডে বা সেই ওয়াকফ সম্পত্তিৰ চেল ডিড কোনে দিব, কেনেকৈ দিব, এইবিলাক উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে। আৰু এইটো যে সংবিধান বিৰোধী, ভাৰতীয় সংবিধানৰ আত্মাক যে আঘাত কৰিছে এই ওয়াকফ এমেণ্ডমেণ্ট আইনখনে, এই কথাটো উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কালি উল্লেখ কৰিছে। আৰু কেন্দ্ৰীয় চৰকাৰে কালি উচ্চতম ন্যায়ালয়ৰ মজিয়াত কিন্তু মুখ থেকে চাগাইছে। তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ কাৰণে এইটো এটা লজ্জাজনক বিষয় হৈ পৰিছে যে তেওঁলোকে সংবিধানৰ জ্ঞান নথকা, সংবিধানক উলংঘা কৰি তেওঁলোকে যিটো আইন পাৰিত কৰিছে একমাত্ৰ সংখ্যালঘুৰ ওয়াকফ সম্পত্তি তেওঁলোকে আত্মসাৎ কৰাৰ কাৰণে হয়তো আদানীৰ হুকুমত আদানী আম্বানীহঁতক খোজ কৰিবলৈ এই মুছলমানৰ ওয়াকফ সম্পত্তিখিনি আত্মসাৎ কৰি আদানী আম্বানীক গতাই দিয়াৰ যিটো ষড়যন্ত্ৰ কেন্দ্ৰীয় চৰকাৰে কৰিছিল সেইটো তেওঁলোকে মুখ থেকে চালে উচ্চতম ন্যায়ালয়ে নিশ্চয় এটা ভাল সিদ্ধান্ত দিব। আৰু আমি ভাবোঁ যে এইটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কাৰণে এটা শিক্ষা হ'ব যাতে ভৱিষ্যতে তেওঁলোকে সংখ্যাৰ জোৰত সংখ্যালঘু নিৰ্যাতনৰ এনেধৰণৰ কোনো পদক্ষেপ ভৱিষ্যতে নলয়। নিশ্চয় তেওঁলোকে এইটো তাৰ কাৰণে এটা উচিত শিক্ষা পাব। আৰু তেওঁলোকৰ যদি লাজ থাকে আমি ভাবোঁ অনাগত দিনত কেৱল বিজেপিৰ সংখ্যা বেছি হোৱাৰ কাৰণেই মুছলমানৰ ওপৰত যাতে এনেকুৱা দমনমূলক তেওঁলোকে নীতিমালা আগত প্ৰস্তুত নকৰে তাৰ কাৰণে আমি কেন্দ্ৰীয় বিজেপি চৰকাৰক সকীয়াই দিছোঁ। ধন্যবাদ।